আৰু বলক আজিৰ দিনটোৰ মাজলৈ যাওঁ। তাৰ আগতে ৰ'ব, এয়া কালি আবেলি ওলাইছোঁ বিয়া এখনলৈ ওচৰতে শান্তি পেলেচত। গতিকে এয়া গৈছোঁ অকণমান, এয়া আগত যা আৰু এইফালে মই, আৰু গৈ পেলাই এয়া লগ পালোঁ ননদ আৰু ননদৰ লগৰ ইন্দ্ৰাণী। গতিকে অকণ কথা পাতিলোঁ। আৰু বিয়াক বাৰু ভিডিঅ' কৰাই নহয়, কিবা ভাল নালাগে। আৰু ঘৰতে এয়া ওলাই পেলাই উঠিছিলোঁ অলপ ফটো। ৰিক আকৌ আমাৰ লগত যোৱা নাই, তাৰ বেলেগ এখন বিয়া আছিল, তালৈ গৈছে। ৰিয়া, মই আৰু যা গৈছিলোঁ। আৰু এয়া অকণ অকণ ফটো আপলোড কৰি থলোঁ, মেমৰি হিচাপে থৈ দিছোঁ। কেতিয়াবা চাবলৈ ভাল লাগে নহয়। এয়া যা আৰু মই। আৰু আহক আজিৰ দিনটোৰ মাজলৈ যাওঁ। ৰাতিপুৱাতে এয়া পঠিয়াই ল'লোঁ। আচলতে ৰাতিপুৱাতে ঠিক নহয়, অফিচলৈ গৈছে মানে নৰ্মেল টাইমতে। আৰু এয়া যে দেখিছে চেৰীৰ চৰবত, মানে ব্ৰেকফাষ্ট কৰি থাকোঁতে দেওৰটোৱে আনি দিছিল 3টা চেৰী, ব্ৰহ্মাণ্ডৰ টেঙা। এনেইতো খাব নোৱাৰি, মই পিছে নিমখ লগাই খাই দিওঁ। ভাবিলোঁ ইহঁত দুটা আছে, ইহঁত দুটাক খুৱাওঁ আজি। সিহঁতেতো টেঙা এনেই নাখায়, গতিকে অকণমান নেমুৰ লগত চৰবত কৰি দি দিলোঁ। আৰু এয়া লৈছোঁ মই মচুৰ দালি, তিয়াই থৈছিলোঁ যে সেইখিনি পিচি ল'লোঁ। আজি একো নাই মাছ মাংস, গতিকে ভাবিছোঁ অকণমান বৰৰ টেঙাকৈ বনাওঁ। এয়া হালধি অকণমান, নিমখ অকণমান, খোৱা চ'ডা দি বৰকেইটা গুলি লৈছোঁ। একেবাৰে ইজি, তথাপিতো আপোনালোকৰ ওচৰলৈ আহিবলৈতো কিবা এটা মাধ্যম লাগিব ওলাবলৈ। গতিকে বৰৰ টেঙা বনাইছোঁ যেতিয়া তাকে শ্বেয়াৰ কৰোঁ। সকলোৱে জানে যদিও অকণমান দেখাই দিছোঁ। যদি খাবলৈ মন গৈছে বনাই খাব এদিন, ভাল লাগিব। এনেকৈ নাই খোৱা যদি খাই চাবচোন, বৰ টেষ্টি। মানে মচুৰ দালিৰ টেঙা, মানে বৰটো নহয় বেচনৰো কৰিব পাৰি। সদায় মচুৰ দালি তিয়াবলৈ এলাহো লাগে দিয়কচোন, সময়ত নিতিতিলে দিগদাৰো। গতিকে কেতিয়াবা ইচ্ছা কৰিলে বেচনৰো বনাব পাৰে। কেইটামান দেই গ'ল ইফাল সিফাল কৰোঁতে, আৰু তেলবোৰ বহুত বেছি দেখিলোঁ, গতিকে অলপ কাঢ়ি থলোঁ। বেছি তেল খোৱাও ভাল নহয়, আমাৰ বৰবিলাকত বহুত তেল থাকেই নহয়। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মংগল, শুক্ৰবাৰ, আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এডিটিঙৰ টাইমহে এইটো দেই। অকণমান ক'লা জিৰা ফুটাই তাতে আজি টেঙা যদিও অকণমান পিঁয়াজ দিছোঁ। বতৰটো অকণমান এনেকুৱা হৈছে যে মানে মন যায়, গৰম যদিও কেতিয়াবা অকণমান টেঙাত পিঁয়াজ দি খালেও ভাল লাগে। মানে বেছি টেঙা টেঙা নহয় আৰু তেতিয়া। আৰু তাৰপাছতে একেবাৰে যে চেৰচেৰীয়া টেঙাখন, সেইখন নহয়। আৰু এই টেঙাখনত মই অকণমান চেনিও ব্যৱহাৰ কৰিছোঁ। ইয়াত মই চব্জি হিচাপে দিছিলোঁ এটা তিয়ঁহ আৰু অকণমান জিকা। এই তিয়ঁহ দিলে অকণমান চেনি দিলে বৰ ভাল লাগে টেঙাখনত, বেলেঞ্চ হৈ যায়। আৰু নেমু চেপি ইয়াত থৈ দিলোঁ, জলকীয়া কেইটামানো পেলাই দিছোঁ। মাক দিয়াৰ পাছত আমি তাতে মোহাৰি ল'ম, বিৰাট টেষ্টি লাগে খাবলৈ। এখন চালাডো কাটি ল'লোঁ। আৰু তেন্তে আজিলৈ আহোঁ।